যেতিয়া এজন বিধায়ক বা মন্ত্ৰীয়ে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে তেতিয়া আপোনালোকে চাব শপত লয় ভগৱানৰ নামত যে মই ভগৱানৰ নামত শপত খাই কওঁ যে মই সকলোৰ ওপৰতে সমান ব্যৱহাৰ কৰিম। মই সংবিধানে দিয়া ব্যৱস্থা কোনো বিদ্বেষ নোহোৱাকৈ সকলোৰে প্ৰতি সমানভাৱে মই নিৰ্বাহন কৰিম। কিন্তু অশোক সিংহল অকল অশোক সিংহল নহয়, আমাৰ বহুতো মন্ত্ৰীয়ে মাজে সময়ে এনেকুৱা কিছু মন্তব্য কৰে যে তেওঁলোকে লোৱা শপতটো ভংগ কৰে, অৰ্থাৎ যি ভগৱানৰ নামত শপত লৈছে সেই ভগৱানকে তেওঁলোকে অসন্মান কৰে আৰু এই শপত ভংগ কৰাৰ পিছত তেওঁলোকে আচলতে মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱায়। সেইকাৰণে আজি ইউডিএফ দলে প্ৰতিবাদ কৰিছে, তাৰ লগতে ময়ো ছাপোৰ্ট কৰিছোঁ, ময়ো প্ৰতিবাদ কৰিছোঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি অশোক সিংহলে মন্ত্ৰিত্ব পদৰ পৰা তেওঁ ৰিজাইন দিব লাগে। দ্বিতীয়, মোৰ ফালৰ পৰাও এটা ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলোঁ। যোৱাকালি গড়কাপ্তানি বিভাগৰ প্ৰশ্নৰ উত্তৰ দিওঁতে আমাৰ লিখিত উত্তৰ দিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মৌখিকভাৱে ছাপ্লিমেণ্টাৰী উত্তৰ দিছে কৃষ্ণেন্দু পাল। দুয়োজনৰ বিৰুদ্ধে আজি ব্ৰিজ অফ প্ৰিভিলেজ আনিছোঁ আৰু এই ব্ৰিজ অফ প্ৰিভিলেজ অধ্যক্ষ মহোদয়ে গ্ৰহণ কৰিছে। ধন্যবাদ। যেতিয়া এজন বিধায়ক বা মন্ত্ৰীয়ে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে তেতিয়া আপোনালোকে চাব শপত লয় ভগৱানৰ নামত যে মই ভগৱানৰ নামত শপত খাই কওঁ যে মই সকলোৰ ওপৰতে সমান ব্যৱহাৰ কৰিম। মই সংবিধানে দিয়া ব্যৱস্থা কোনো বিদ্বেষ নোহোৱাকৈ সকলোৰে প্ৰতি সমানভাৱে মই নিৰ্বাহন কৰিম। কিন্তু অশোক সিংহল অকল অশোক সিংহল নহয়, আমাৰ বহুতো মন্ত্ৰীয়ে মাজে সময়ে এনেকুৱা কিছু মন্তব্য কৰে যে তেওঁলোকে লোৱা শপতটো ভংগ কৰে, অৰ্থাৎ যি ভগৱানৰ নামত শপত লৈছে সেই ভগৱানকে তেওঁলোকে অসন্মান কৰে আৰু এই শপত ভংগ কৰাৰ পিছত তেওঁলোকে আচলতে মন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱায়। সেইকাৰণে আজি ইউডিএফ দলে প্ৰতিবাদ কৰিছে, তাৰ লগতে ময়ো ছাপোৰ্ট কৰিছোঁ, ময়ো প্ৰতিবাদ কৰিছোঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি অশোক সিংহলে মন্ত্ৰিত্ব পদৰ পৰা তেওঁ ৰিজাইন দিব লাগে। দ্বিতীয়, মোৰ ফালৰ পৰাও এটা ব্ৰিজ অফ প্ৰিভিলেজ আনিছিলোঁ। যোৱাকালি গড়কাপ্তানি বিভাগৰ প্ৰশ্নৰ উত্তৰ দিওঁতে আমাৰ লিখিত উত্তৰ দিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মৌখিকভাৱে ছাপ্লিমেণ্টাৰী উত্তৰ দিছে কৃষ্ণেন্দু পাল। দুয়োজনৰ বিৰুদ্ধে আজি ব্ৰিজ অফ প্ৰিভিলেজ আনিছোঁ আৰু এই ব্ৰিজ অফ প্ৰিভিলেজ অধ্যক্ষ মহোদয়ে গ্ৰহণ কৰিছে। ধন্যবাদ।